Hello everyone, welcome to Advait Dash. My name is Bishwajit Sharma. আজি আমি 21 অক্টোবৰ 2021 ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছবিলাক ডিছকাছ কৰিম, যিবিলাক APSC প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউৰ কাৰণে ইম্পৰ্টেণ্ট। আজিৰ ইম্পৰ্টেণ্ট টপিকছবিলাকৰ ভিতৰত আছে মিছন বসুন্ধৰা। মিছন বসুন্ধৰা খুব ইম্পৰ্টেণ্ট। এইবাৰ আমাৰ APSCৰ মেইনছত অলৰেডি লেণ্ড ৰিফৰ্মছৰ ওপৰত কুৱেশ্যনছ আহিছে। APSC মেইনছ 2024ত, ৰাইট 24 যিটো আমাৰ জুলাইত হৈছিলে, ইয়াত লেণ্ড ৰিফৰ্মছৰ ওপৰত কুৱেশ্যনছ আহিছিলে আৰু ইয়াতে মিছন বসুন্ধৰাৰ ৰেফাৰেঞ্চত আনচাৰটো লিখিবলৈ দিছিলে। তো মিছন বসুন্ধৰা ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণেও, কাৰণ এইবাৰ মিছন বসুন্ধৰা 3.0 লঞ্চ কৰা হৈছে। ইট এইমছ টু চিম্প্লিফাই লেণ্ড এডমিনিষ্ট্ৰেশ্যন। চিম্প্লিফাই লেণ্ড এডমিনিষ্ট্ৰেশ্যন ইন আছাম, ৰাইট। তো মিছন বসুন্ধৰাৰ বিষয়ে চোৱাটো খুবেই জৰুৰী। ইয়াৰ এপ্লিকেশ্যন GS5 অসম পাৰ্টত আহিব। নেক্সট আমাৰ ইম্পৰ্টেণ্ট টপিক আমাৰ এনভাইৰমেণ্টৰ ছ'লাৰ এনাৰ্জি। ইণ্ডিয়া এইমছ টু এক্সপাণ্ড ইটছ ছ'লাৰ এনাৰ্জি ইনষ্টলেশ্যন বাই 2030। তো আমি নন কনভেনশ্যনেল এনাৰ্জি চ'ৰ্চেছৰ বিষয়ে যেতিয়া পঢ়োঁ, আমি তাত ছ'লাৰ এনাৰ্জি পাওঁ আৰু ছ'লাৰ এনাৰ্জিৰ পাৰ্চপেক্টিভত আমি অলপমান ডেটা আমাৰ লগত ৰাখিব লাগে, যাতে আমি মেইনছৰ আনচাৰ লিখিব পাৰোঁ, ইনক্লুডিং প্ৰিলিমছ। আৰু গভৰ্ণমেণ্টে ভেৰিয়াছ ইনিচিয়েটিভ লৈছে, ৰাইট। আৰু সেই ইনিচিয়েটিভবিলাক আমি কি লৈছে আমি চাম, ৰাইট। নেক্সট আমাৰ ইম্পৰ্টেণ্ট টপিক হ'ল খালিস্তান মুভমেণ্ট, ভেৰি ইম্পৰ্টেণ্ট। আৰু এইটো ইয়াৰ এপ্লিকেশ্যন GS1ত আছে। খালিস্তান মুভমেণ্টত GS2ৰ ওপৰতো, GS2টো ইণ্টাৰনেশ্যনেল ৰিলেশ্যনতো লিংক কৰি খালিস্তান মুভমেণ্টৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে। আজি আমি খালিস্তান মুভমেণ্টটো ডিটেইলছত কভাৰ কৰিম, ৰাইট। তো প্ৰথমতে চাওঁ আমি মিছন বসুন্ধৰা কিয় নিউজত আছে আৰু কি ফিচাৰ্ছ কি মিছন বসুন্ধৰাৰ। লেণ্ড এডমিনিষ্ট্ৰেশ্যন চিম্প্লিফাই কৰিবলৈ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, গভৰ্ণমেণ্ট অফ অসমৰ এইটো এটা খুব ভাল ইনিচিয়েটিভ। আমাৰ মিছন বসুন্ধৰা 1.0 গ'ল, 2.0 গ'ল, এইবাৰ 3.0 আমাৰ লঞ্চ কৰা হৈছে, ৰাইট। তো হোৱাই নিউজ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা লঞ্চড থাৰ্ড ফেজ অফ মিছন বসুন্ধৰা স্কিম এইমড এট প্ৰভাইডিং লেণ্ড ৰাইটছ টু ইণ্ডিজিনিয়াছ পিপল অফ আছাম। আৰু এটা ভাল কথা কি, ইয়াতে আমাৰ 3টা জেনেৰেশ্যনৰ যিটো লেণ্ড ৰাইটছৰ যিটো এভিডেঞ্চ লাগে, এই এভিডেঞ্চখিনি এই ইণ্ডিজিনিয়াছ পিপলৰ কাৰণে, বিশেষকৈ টি ট্ৰাইব পিপলৰ কাৰণে, গোৰ্খা পিপলৰ কাৰণে বা আমাৰ যিবিলাক ট্ৰাইবেল পপুলেশ্যন আছে তেওঁলোকৰ কাৰণে নালাগে বুলি গভৰ্ণমেণ্টে কৈছে। দ্য স্কিম ইজ এ পাৰ্ট অফ গভৰ্ণমেণ্টছ ব্ৰডাৰ গ'ল টু এনচিয়'ৰ জাতি মাটি ভেটি প্ৰটেকশ্যন। তো জাতি মাটি ভেটিৰ ওপৰত যদি কিবা কুৱেশ্যনছ আহে এই কিৱৰ্ডটো লিংক কৰি, তেতিয়াহ'লে আমি মিছন বসুন্ধৰা 3.0 মেনশ্যন কৰিব পাৰোঁ। কি ফিচাৰ্ছবিলাক কি, এনচেষ্ট্ৰি প্ৰুফ ৰিলেক্সেশ্যন। যে আমাৰ ককাকৰ দিনৰ আগৰ পৰা 3টা জেনেৰেশ্যনৰ আমাৰ প্ৰুফ লাগে, সেই প্ৰুফটো নহ'লেও হ'ব ফৰ ST, SC, টি ট্ৰাইব, আদিবাসী আৰু গোৰ্খা পিপলৰ কাৰণে। ফুল ডিজিটাইজেশ্যন অফ লেণ্ড ৰেকৰ্ড, ই কি কৰিব, ট্ৰান্সপাৰেঞ্চি এনচিয়'ৰ কৰিব, ৰাইট। তো আগতে কি হয়, আমাৰ লেণ্ড কেছেছবিলাকত বহুত কৰাপশ্যন দেখিবলৈ পোৱা যায়। মণ্ডলৰ কথা আমি পাই থাকোঁ, লাটমণ্ডলৰ কৰাপশ্যনৰ কেছবিলাক আমাৰ নিউজত আমি পাই থাকোঁ। আৰু যিবিলাক আমাৰ গভৰ্ণমেণ্ট এজেঞ্চিজ আছে, যিয়ে আমাৰ লেণ্ড ডিলিংছবিলাক হেণ্ডেল কৰে, তাতে খুব বেছি কৰাপশ্যন দেখা গৈছিলে। তো সেই কৰাপশ্যনখিনি নোহোৱা কৰাৰ কাৰণে গভৰ্ণমেণ্টে মিছন বসুন্ধৰা লৈ আহিছে। লেণ্ড ছেটেলমেণ্ট এণ্ড ইনষ্টিটিউশ্যনছ, নন ইণ্ডিভিজুৱেল এণ্টিটিজ লাইক এডুকেশ্যনেল এণ্ড ছ'চিঅ' কালচাৰেল অৰ্গেনাইজেশ্যনছ কেন ক্লেইম লেণ্ড অ'নাৰশ্বিপ ইফ অকুপাইড ফৰ এ স্পেচিফাইড ডিউৰেশ্যন। যদি ক'ৰবাত কিবা এটা ক্লাব আছে, কালচাৰেল ক্লাব, সেই ক্লাবটোৰ যদি তেওঁলোকৰ যদি মাটি আছে, তেতিয়াহ'লে তেওঁলোকে কি কৰিব পাৰে, লেণ্ড অ'নাৰশ্বিপ ক্লেইম কৰিব পাৰে, যদি তেওঁলোকে স্পেচিফিক ডিউৰেশ্যনৰ কাৰণে সেই ঠাইত আছে। ভূদান গ্ৰামীণ লেণ্ড ছেটেলমেণ্ট। আমি ভূদান কি বস্তু, আগতে কি কৰিছিলে, ৰজা মহাৰজাসকলে স্পেচিয়েল স্কিল পাৰ্চনবিলাকক কিছুমান মাটি দান কৰিছে। যেনেকৈ আমি কামাখ্যা মন্দিৰৰ পুৰোহিতবিলাকক গুৱাহাটীৰ আশে পাশে বহুত মাটি দান কৰিছিলে স্বৰ্গদেউসকলে। তো সেই মাটিখিনিক ভূদান মাটি বুলি কোৱা হয়। সেই ভূদান মাটি এতিয়াও বহুত আছে গুৱাহাটীৰ আশে পাশে বা বিভিন্ন চহৰত, বিভিন্ন ঠাইত অসমৰ। সেই মাটিখিনি ৰাইটফুল অ'নাৰশ্বিপৰ হাতত যাতে তেওঁলোক থাকে, তাৰ কাৰণে ৰেগুলাৰাইজ কৰিব সেই মাটিখিনিও, ৰাইট। ৰেগুলাৰাইজ লেণ্ড একুৱাৰ্ড থ্ৰু ভূদান গ্ৰামদান গ্ৰান্টিং ৰাইটফুল অ'নাৰশ্বিপ টু অকুপেণ্টছ। তো খুব ইম্পৰ্টেণ্ট পইণ্ট এইকেইটা। কনভাৰ্জন অফ লেণ্ড টাইটেলছ, এনুৱেল পাট্টা লেণ্ড কেন বি কনভাৰ্টেড ইনটু পিৰিয়ডিক পাট্টা ফৰ পাৰ্মানেণ্ট ৰাইটছ, ৰাইট। মেপ এজ এ ছাৰ্ভিচ, চিটিজেন গেইন এক্সেছ টু ডিজিটাইজ লেণ্ড মেপছ
ফৰ বেটাৰ ট্ৰান্সপাৰেঞ্চি। য' কাৰ মাটি কোনখিনি হয় দাগ পাত্তাবিলাক গোটেই আমি ডিজিটেলি চাব পাৰিম। ই কি কৰিব, লেণ্ড চেলৰ যিটো স্কেম হৈ থাকে, লেণ্ড চেলৰ যিটো স্কেম, সেই স্কেমটো এলিমিনেট কৰিব। ৰিভিউ অফ ৰিজেক্টেড কেছেছ, যিখিনি ৰিজেক্টেড কেছ ৰিজেক্ট কৰা হৈছে বসুন্ধৰা 2.0 আণ্ডাৰত, সেই কেছখিনিক ৰিভিউ কৰা হ'ব। তো এই পইণ্টটো খুব ইম্পৰ্টেণ্ট। মিছন বসুন্ধৰা 3.0 এইমছ টু সিম্প্লিফাই দ্য লেণ্ড এডমিনিষ্ট্ৰেশ্যন, এনশ্যোৰ ট্ৰান্সপাৰেঞ্চি এণ্ড ষ্ট্ৰেংথেন লেণ্ড ৰাইটছ ফৰ ইণ্ডিজিনিয়াছ এণ্ড মাৰ্জিনেলাইজ কমিউনিটিজ অফ আছাম। তো এইটো আমি কনক্লুজনত লিখিব পাৰোঁ, এইটো লাইন খুব ধুনীয়া লাইন এইটো এটা, ৰাইট। প্ৰিলিমছৰ কাৰণে প্ৰেক্টিছ কুৱেশ্যন এটা দিছোঁ, এইটো তোমালোকে কমেণ্টত আনচাৰ কৰিবা, ৰাইট, কমেণ্টত আনচাৰ কৰিবা। নেক্সট ছ'লাৰ এনাৰ্জি, নিউজত কি আছে, বেনিফিট কি ছ'লাৰ এনাৰ্জি, চেলেঞ্জেছ কি আছে, আৰু গভৰ্ণমেণ্ট ইনিচিয়েটিভ। হোৱাই নিউজ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া set the target to expand India's renewable energy installed capacity to 500 gigawatt by 2030। আৰু এই যিখিনি আমাৰ ৰিনিউৱেবল এনাৰ্জি আছে, মানে নন কনভেনশ্যনেল এনাৰ্জি চ'ৰ্চেছৰ পৰা আমি যিখিনি ৰিনিউৱেবল এনাৰ্জি প্ৰডিউচ কৰাৰ টাৰ্গেট লৈছোঁ 500 গিগাৱাটৰ, এই 500 গিগাৱাটৰ 60% আমি টাৰ্গেট কৰিছোঁ যে আমি ছ'লাৰ পেনেলৰ থ্ৰুদি ল'ম, ছ'লাৰ পাৱাৰত হ'ব লাগিব, ৰাইট। তো ছ'লাৰ পাৱাৰৰ থ্ৰুদি যদি আমি এনাৰ্জি প্ৰডাকশ্যন কৰিব যাওঁ, আমি কি কৰিব লাগিব, ইম্পৰ্ট কৰিব লাগিব। কি ইম্পৰ্ট কৰিব লাগিব, ছ'লাৰ পেনেল ইম্পৰ্ট কৰিব লাগিব। আৰু ছ'লাৰ পেনেল তোমালোকে জানানে, ছ'লাৰ পেনেল প্ৰডাকশ্যন কোনখন কাণ্ট্ৰিত হায়েষ্ট হয়, চাইনাত হয়। চাইনাই ৱৰ্ল্ডৰ এপ্ৰক্সিমেটলি 86% ছ'লাৰ পেনেল প্ৰডিউচ কৰে। তো ইণ্ডিয়াৰ যদি ছ'লাৰ পাৱাৰ আমি যদি কেপাচিটি ইনক্ৰিজ কৰিব লাগে, আমি কি কৰিব লাগিব, আমি চাইনাৰ পৰা স্পেচিফিকেলি ছ'লাৰ পেনেল ইম্পৰ্ট কৰিব লাগিব। তো যদি আমি ছ'লাৰ পেনেল ইম্পৰ্ট কৰোঁ চাইনাৰ পৰা, আমাৰ কি হ'ব, ট্ৰেড ডেফিচিট হ'ব, ৰাইট। অলৰেডি ট্ৰেড ডেফিচিট আমাৰ হৈয়ে আছে চাইনাৰ লগত। চাইনাক আমি চাইনালৈ যিমান এক্সপৰ্ট কৰোঁ তাতকৈ ইম্পৰ্ট আমি বহুত বেছি কৰোঁ। বাট উপায় নাই, ছ'লাৰ পাৱাৰ আমি যদি জেনেৰেট কৰিব লাগে আমি ছ'লাৰ পেনেল ইম্পৰ্ট কৰিবই লাগিব। আৰু চাইনা ইজ দ্য অনলি ভায়েবল অপশ্যন যিয়ে 86% ছ'লাৰ পাৱাৰ পেনেল প্ৰডিউচ কৰে, ৰাইট। তো বেনিফিটছ অফ ছ'লাৰ এনাৰ্জি, ৰিনিউৱেবল এণ্ড ক্লিন, ঠিক আছে। ইয়াত একো আমাৰ এনভাইৰমেণ্টেলি এফেক্ট নকৰে, ইয়াৰ কাৰ্বন ফুটপ্ৰিণ্ট কম। কাৰ্বন ফুটপ্ৰিণ্ট এইটো এটা কি ৱৰ্ড দেই, কাৰ্বন ফুটপ্ৰিণ্ট, এই ৱৰ্ডটো ইউজ কৰাটো ভাল মেইনছৰ আনচাৰত। কষ্ট ইফেক্টিভ, ঠিক আছে। ৰিলায়েবল, ভাৰ্চেটাইল এণ্ড ডিচেণ্ট্ৰেলাইজ। স্পেচিয়েলি ৰিলায়েবল কিয়, আমাৰ আৰ্থৰ ইকুৱেটৰৰ 30 ডিগ্ৰী নৰ্থ আৰু 30 ডিগ্ৰী ছাউথৰ ভিতৰত থকা যিখিনি কাণ্ট্ৰি আছে তেওঁলোকে এনাফ ছ'লাৰ লাইট ৰিচিভ কৰে, ৰাইট। তো সেইকাৰণে এইখিনি কাণ্ট্ৰিত আমাৰ ছ'লাৰ পাৱাৰ আমি কি কৰিব পাৰোঁ, জেনেৰেট কৰাৰ কেপাচিটি বহুত বেছি থাকে, ৰাইট। চেলেঞ্জেছ কি আছে, ইনিচিয়েল কষ্ট হাই, ইনষ্টলেশ্যন কষ্টটো হাই। তাৰ কাৰণে আমি হাউচ হোল্ডত গভৰ্ণমেণ্টে বহুত স্কিমছ লৈ আহিছে যাতে হাউচ হোল্ডবিলাকে ভাৰতৰ ছ'লাৰ এনাৰ্জি প্ৰডিউচ কৰিব পাৰে, ছ'লাৰ পাৱাৰ। আৰু তাৰ কাৰণে ইনচেণ্টিভাইজ কৰিছে, ৰাইট, ইনচেণ্টিভাইজ কৰিছে। যদি 1.5 লাখ খৰচ হৈছে 2 কিলোৱাট পাৱাৰ ইনষ্টল কৰোঁতে, গভৰ্ণমেণ্টে এইটো ছাবচিডাইজ কৰিছে। ডিপেণ্ডেঞ্চি অন চাইনা, মই অলৰেডি সেই কথাটো ক'লোঁ। চাইনাৰ 90% অফ ইণ্ডিয়াৰ ছ'লাৰ ছাপ্লাই, চাইনাই 86% ছ'লাৰ পেনেল প্ৰডিউচ কৰে, কিন্তু ইণ্ডিয়াৰ যিখিনি ইম্পৰ্ট আছে ছ'লাৰ পেনেলৰ 97% ইণ্ডিয়াই চাইনাৰ পৰা ইম্পৰ্ট কৰে। লিমিটেড ফাইনেন্স এক্সেছ, ঠিক আছে। ৰুৰেল প্ৰজেক্টবিলাকৰ কাৰণে লোন ছিকিউৰ কৰা, লং টাৰ্ম ছিকিউৰ লোন পোৱাটো দিগদাৰ। ইনফ্ৰাষ্ট্ৰাকচাৰেল ইছ্যু, লেণ্ড এভেইলেবিলিটি, মেইনটেনেঞ্চ এটা ছ'লাৰ পাৱাৰ জেনেৰেশ্যনত খুব এটা ইম্পৰ্টেণ্ট ইছ্যু মেইনটেনেঞ্চ কৰাটো। গভৰ্ণমেণ্টে কি ইনিচিয়েটিভ লৈছে, ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ ওপৰত ডাইৰেক্ট কুৱেশ্যন আহিব পাৰে। ছ'লাৰ পাৱাৰৰ ফুটপ্ৰিণ্ট ইণ্ডিয়াত বঢ়াবলৈ গভৰ্ণমেণ্টে কি স্কিম লৈছে, ছ'লাৰ পাৰ্ক স্কিম, ৰাইট। আমাৰ খুব ডাঙৰ ডাঙৰ পাৰ্ক আছে, তোমালোকে কমেণ্টত মেনশ্যন কৰিবা। কমেণ্টত মেনশ্যন দুটা আনচাৰ কৰিবা। এটা হ'ল লাৰ্জেষ্ট ছ'লাৰ পাৰ্ক কি হয় ইণ্ডিয়াৰ, আৰু লাৰ্জেষ্ট ফ্ল'টিং ছ'লাৰ পাৰ্ক ইণ্ডিয়াৰ কি হয়। তো এই দুটা পইণ্ট প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট। ৰুফটপ ছ'লাৰ স্কিম গভৰ্ণমেণ্টে লঞ্চ কৰিছে। নেশ্যনেল ছ'লাৰ মিছন প্ৰডাকশ্যন লিংক ইনচেণ্টিভ স্কিম এইম টু বুষ্ট লোকেল ছ'লাৰ মেনুফেকচাৰিং। সৃষ্টি স্কিম এনকাৰেজ ৰুফটপ ছ'লাৰ এডপশ্যন। ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্স, ভেৰি ইম্পৰ্টেণ্ট, ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্স, ৰাইট। PM কুসুম ছাপৰ্ট অফ গ্ৰিড ছ'লাৰ পাম্প ইন ৰুৰেল এৰিয়াছ। এই পাম্পখিনি ইৰিগেশ্যনৰ কাৰণে ইউজ কৰা হয়, ৰাইট। তো ছ'লাৰ
PM কুসুম ভেৰি ইম্পৰ্টেণ্ট। নেক্সট PM সূৰ্যা হৰ ঘৰ মুফ্ত বিজলী যোজনা, এইটো অলৰেডি মেইনছ 2024ত এই কুৱেশ্যনটো আহিছে, ৰাইট। তোমালোকে চাবা গভৰ্ণমেণ্টে আপ টু 40% ছাবচিডি প্ৰভাইড কৰে যদি কোনোবাই ৰুফটপত সোলাৰ পেনেল ইনষ্টল কৰে। তো এইখিনি স্কিম ভেৰি ইম্পৰ্টেণ্ট। PM সূৰ্যা ঘৰ মুফ্ত বিজলী যোজনা অলৰেডি APSC মেইনছত আহিছে। মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন, ইণ্ডিয়াছ এম্বিচিয়াছ গ'ল of achieving 500 gigawatt renewable energy capacity by 2020 to 30 present significant challenges. Challenges বিলাক কি আছে? তো এইটো এটা কিৱৰ্ড, ৰাইট। challenges কি আছে? including heavy dependency on imports of solar equipment, critically analyze কৰিব দিছে। তো আমি ইম্পৰ্টৰ কাৰণে আমাৰ কি কি ইছ্যু আহিব আৰু আমি এটা কনক্লুজন লিখিম, ফৰৱাৰ্ডিং কনক্লুজন, কেনেকৈ আমি এই বস্তুটোক বেলেঞ্চ কৰিব পাৰোঁ, ৰাইট। খালিস্তানী মুভমেণ্ট ভেৰি ইম্পৰ্টেণ্ট। খালিস্তান মুভমেণ্টটো ইণ্ডিয়া কানাডা ৰিলেশ্যনৰ কাৰণে খালিস্তান মুভমেণ্ট নিউজত আছে, ৰাইট। তো খালিস্তান মুভমেণ্টৰ যদি আমি ইতিবৃত্ত আমি চাব যাওঁ, এইটো কেনেকৈ হৈছিলে আমি ষ্টাৰ্ট কৰিম 1973। 1973ত আমাৰ আনন্দপুৰ চাহেব ৰিজলিউশ্যন লৈ আহিছিলে শিৰোমণি আকালী দলে। শিৰোমণি আকালী দল বহুত ইম্পৰ্টেণ্ট। শিৰোমণি আকালী দল, আমি আকালী দল বুলিও কওঁ। ইন শ্বৰ্ট, শিৰোমণি আকালী দল ইজ দ্য ছেকেণ্ড ওল্ডেষ্ট পলিটিকেল পাৰ্টি অফ ইণ্ডিয়া। পলিটিকেল পাৰ্টি ছেকেণ্ড ওল্ডেষ্ট। ফাৰ্ষ্ট ওল্ডেষ্ট পলিটিকেল পাৰ্টি ইণ্ডিয়াৰ কি? ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। ভেৰি ইম্পৰ্টেণ্ট। এই বস্তুটো আহিছিলে পৰীক্ষাত APSC শিৰোমণি আকালী দলৰ ওপৰত। তো শিৰোমণি আকালী দলে 1973ত আনন্দপুৰ চাহেব ৰিজলিউশ্যন লৈ আহিলে আৰু ক'লে যে জম্মু কাশ্মীৰৰ যেনেকৈ এক্সট্ৰাকৈ এটা কনষ্টিটিউশ্যন আছিলে, শিখবিলাকৰ কাৰণে ছেপাৰেট এটা অট'নমাছ ষ্টেট লাগে, যাক খালিস্তান বুলি কোৱা হ'ব, আৰু এই ষ্টেটটোৰ নিজৰ কনষ্টিটিউশ্যন থাকিব। তেওঁলোকে ৰিপিটেডলি কৈছিলে যে আমি ইণ্ডিয়াৰ পৰা ছেপাৰেট হ'ব বিচৰা নাই, কিন্তু আমাক এটা অট'নমাছ ষ্টেট লাগে, য'ত আমাৰ ৰুল আমি ছেট কৰিম, আমাৰ কনষ্টিটিউশ্যন এখন বেলেগ হ'ব। ইণ্ডিয়ান গভৰ্ণমেণ্টে কি কৰিলে? ইণ্ডিয়ান গভৰ্ণমেণ্টে আনন্দপুৰ চাহেব ৰিজলিউশ্যন কি কৰিলে? ৰিজেক্ট কৰিলে। তেতিয়া সঞ্জয় গান্ধী ৱাজ ওৱান অফ দ্য প্ৰমিনেণ্ট লিডাৰ, ৰাইট। তেওঁ ইন্দিৰা গান্ধীৰ ল'ৰা আছিলে। আৰু এটা মানুহে কয় যে আমাৰ যিজন মেইন লিডাৰ আছিলে খালিস্তান মুভমেণ্টৰ, ৰাইট, জাৰ্নেইল সিং ভিন্দ্ৰাৱালে, তেওঁক প্লট কৰিছিলে, পলিটিকেলি প্লট কৰিছিলে সঞ্জয় গান্ধীয়ে। কিন্তু দিছ ইজ ডিবেটেড, ৰাইট। তো পিছত কি হ'ল, আকালী দল আৰু ভিন্দ্ৰাৱালে মিলি গ'ল আৰু 1982ত তেওঁলোকে কি কৰিলে? ধৰ্ময়ুদ্ধ মৰ্চা এটা খুলি ল'লে। 1982ত। আৰু আকালী দলে ইনভাইট কৰিলে ভিন্দ্ৰাৱালেক যে আপুনি আহক, গল্ডেন টেম্পলক আশ্ৰয় লওক। কাৰণ কিয়? ইণ্ডিয়ান গভৰ্ণমেণ্টে বুজি পালে যে ভিন্দ্ৰাৱালে কেন বি এ ডেঞ্জাৰ ফৰ ইণ্ডিয়া, আৰু তেওঁৰ এগেইনষ্টত আমাৰ নটিচ ইছ্যু হ'ল যে হি ইজ এ ৱান্টেড পাৰ্চন। আকালী দলে তেওঁক হৰমিন্দৰ চাহেব কমপ্লেক্সত মাতিলে, যিটোক আমি গল্ডেন টেম্পল বুলি কওঁ, আৰু তেওঁ গল্ডেন টেম্পলৰ ভিতৰত তেওঁৰ আৰ্মড ফলোৱাৰ্ছবিলাকৰ লগত শৰণ ল'লে আৰু এটা ছেপাৰেটিষ্ট মিছন এটা চলালে খালিস্তান মুভমেণ্টৰ। এতিয়া গভৰ্ণমেণ্টৰ কাৰণে ইছ্যু হৈ গ'ল যে এই খালিস্তান যিটো মুভমেণ্ট ষ্টাৰ্ট হ'ল আৰু যিটো অপাৰেট হৈ আছে গল্ডেন টেম্পলৰ পৰা, এইটো বন্ধ কৰিব লাগে আৰু গল্ডেন টেম্পলটো ফ্ৰী কৰিব লাগে ছেপাৰেটিষ্ট লিডাৰবিলাকৰ পৰা। আৰু এই কাৰণে গভৰ্ণমেণ্টে এই ছেপাৰেটিষ্ট লিডাৰবিলাকৰ পৰা গল্ডেন টেম্পল ফ্ৰী কৰাৰ কাৰণে অপাৰেশ্যন ব্লু ষ্টাৰ লঞ্চ কৰিলে, ৰাইট। তো এইটো হ'ল মোটামুটি যিটো ষ্টৰি, সেই ষ্টৰিটো, ৰাইট। তো খালিস্তান মুভমেণ্ট কি হ'ল? এইমছ টু এষ্টাব্লিছ এ ছেপাৰেট ছভাৰেইন শিখ ষ্টেট ইন প্ৰেজেণ্ট ডে পাঞ্জাৱ এণ্ড পাকিস্তান। তো এই পিক কৰিছিলে কেতিয়া? 1980ত, ৰাইট। তো এইটো এলিমিনেট কৰা কেনেকৈ হ'ল? অপাৰেশ্যন ব্লু ষ্টাৰ। ভেৰি ইম্পৰ্টেণ্ট। অপাৰেশ্যন ব্লু ষ্টাৰত আমাৰ যিজন বৰ্তমান NSA আছে, অজিত ডভল, তেওঁৰ ইনভলভমেণ্টটো বহুত আছিলে অপাৰেশ্যন ব্লু ষ্টাৰ ছাকচেছফুল কৰাত, ৰাইট। তো টাইম লাইনটো তোমালোকে চাবা, মই অলৰেডি ক'লোঁ। শিখবিলাকে অলৰেডি বহুত চাফাৰ কৰিছিলে। একচুৱেলি 1947ত যেতিয়া ইণ্ডিয়া পাকিস্তানৰ ডিভিজন হৈছিলে, তেতিয়া পাকিস্তানৰ ফালৰ শিখখিনি আৰু ইণ্ডিয়াৰ ফালৰ শিখখিনিয়ে বহুত চাফাৰ কৰিছে, ৰাইট। গ্ৰছ হিউমেন ৰাইটছ ভায়লেশ্যন হৈছে। পাকিস্তানৰ পৰা যিবিলাক ট্ৰেইন আহিছিলে ইণ্ডিয়াত মানুহ লৈ, শিখ মানুহ, সেই গোটেই ট্ৰেইনবিলাকত
ডেড বডি আহিছিলে শিখবিলাকৰ। তো খুব আমাৰ কমিউনেল ভায়লেঞ্চ হৈছিলে শিখবিলাকৰ মাজত, শিখ আৰু পাকিস্তানী মুছলিমছবিলাকৰ মাজত। তো তেওঁলোকৰ অলৰেডি সেইটো এটা ইছ্যু আছেই। নেক্সট আমাৰ অপাৰেশ্যন ব্লু ষ্টাৰৰ ফলত বহুত হিউমেন ৰাইট ভায়লেশ্যন হ'ল আৰু তাৰ ফলত শিখবিলাক অফেণ্ডেড হৈ গ'ল। আৰু এতিয়া যদিও খালিস্তানী মুভমেণ্ট ইণ্ডিয়াৰ ভিতৰত তেনেকৈ নাই, মেইনলি এই মুভমেণ্টটো স্পেয়াৰহেড কৰি থকা হৈছে যিখিনি ইণ্ডিয়ান অৰিজিন পিপল আছে, যিখিনি বাহিৰৰ দেশত গৈ যেনেকৈ কেনেডা, US, UKত গৈ ছেটেল হ'ল, তেওঁলোকে এই মুভমেণ্টটো চলাই আছে বাহিৰৰ পৰা। তো পাঞ্জাবী সুভা মুভমেণ্ট এইটো প্ৰথম ইয়াৰ পৰা ষ্টাৰ্ট হ'ল, ৰাইট। ডিমাণ্ড ফৰ পাঞ্জাবী স্পিকিং ষ্টেট লেড টু পাঞ্জাব ৰিঅৰ্গেনাইজেশ্যন ইনটু পাঞ্জাব, হাৰিয়ানা এণ্ড হিমাচল প্ৰদেশ। প্ৰথমতে পাঞ্জাবী সুভা মুভমেণ্টৰ ফলত 3টা ষ্টেট হ'ল, পাঞ্জাব, হাৰিয়ানা এণ্ড হিমাচল প্ৰদেশ। ইয়াতে কি হ'ল, চণ্ডীগড় যিটো খুব এটা ইম্পৰ্টেণ্ট প্লেন চিটি আছিলে, সেই প্লেন চিটিটো কি হ'ল হাৰিয়ানাই পালে। একচুৱেলি হাৰিয়ানা আৰু পাঞ্জাৱৰ বৰ্ডাৰত চণ্ডীগড় আছে, কিন্তু পাঞ্জাৱেও চণ্ডীগড় এজ এ কেপিটেল হিচাপে ইউজ কৰে, হাৰিয়ানাও এজ এ কেপিটেল হিচাপে ইউজ কৰে। তো তেওঁলোকে যেতিয়া আনন্দপুৰ চাহেব ৰিজলিউশ্যন আহিলে, তেওঁলোকে এটা বস্তু বিচাৰে, সাধাৰণ মানুহে, পাঞ্জাবী মানুহে বিচাৰে যে চণ্ডীগড় যাতে পাঞ্জাৱৰ হাতত আহে। আৰু পাঞ্জাৱ আৰু হাৰিয়ানাৰ মানুহখিনি মেইনলি ডিপেণ্ডেণ্ট অন ইৰিগেশ্যন, ৰাইট, এগ্ৰিকালচাৰেল ইকনমি, ইৰিগেশ্যনৰ ওপৰত ডিপেণ্ডেণ্ট। তো তেওঁলোকে পাঞ্জাৱে বিচাৰে যিখিনি ইণ্ডাছ ৰিভাৰৰ আমাৰ ট্ৰিবিউটাৰী আছে, তাৰে যিখিনি পানী যাতে পাঞ্জাৱে বেছিকৈ পায়, পাঞ্জাৱে পানীৰ শ্বেয়াৰটো যদি বেছিকৈ পায়, তো তেওঁলোকে সেইটোও বিচাৰে। তো আনন্দপুৰ চাহেব ৰিজলিউশ্যন আহিলে, আকালিদালে ডিমাণ্ড কৰিলে পাঞ্জাৱ ষ্টেটক অট'নমি দিব লাগে, মই অলৰেডি ক'লোঁ। দেন ভিন্দাৱালেৰ ৰাইজ হ'ল, আৰু ইয়াতে আমাৰ কি হয়, সঞ্জয় গান্ধীৰ হাত থকা বুলি কয় ভিন্দাৱালেৰ ৰাইজত। পিছত ভিন্দাৱালে ইণ্ডিয়াৰ কাৰণে এটা ইছ্যু হৈ পৰিলে, আৰু ভিন্দাৱালেৰ ৰিলেশ্যন পাকিস্তানে ভিন্দাৱালেক ইউজ কৰিবলৈ ট্ৰাই কৰিছিলে, বাট হি ৱাজ এলিমিনেটেড বাই অপাৰেশ্যন ব্লু ষ্টাৰ, ৰাইট। তো হি এজ এ ৰিভাৰ্ট শিখ পাৰ্চন, অৰ্থডক্স শিখ পাৰ্চন, ৰাইট, অৰ্থডক্স। অপাৰেশ্যন ব্লু ষ্টাৰ কেতিয়াৰ পৰা কেতিয়ালৈকে চলিলে, জুনৰ পৰা 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে চলিলে। তো ইয়াত বহুত হিউমেন ৰাইটছ ভায়লেশ্যন হ'ল আণ্ডাৰ ইন্দিৰা গান্ধী যেতিয়া প্ৰাইম মিনিষ্টাৰ আছিলে। আৰু এইটো শিখবিলাকৰ গাত লাগিলে কি হ'ল, তেওঁলোকৰ যোনটো আকাল তখ্ত আছিলে, সেই তখ্তৰ লোকচান হ'ল, গুৰু গ্ৰন্থ চাহেবৰ লোকচান হ'ল, ইণ্ডিয়ান আৰ্ম ফ'ৰ্চে অকুপাই কৰিলে গল্ডেন টেম্পল আৰু এলিমিনেট কৰিলে ভিন্দাৱালে। তো তেওঁলোকৰ যিটো ৰিলিজিয়াছ প্লেচ, সেই প্লেচটো ডেষ্ট্ৰয় হৈ গৈছিলে, আৰু সেইকাৰণে শিখ পিপল ৱেৰ এংগাৰ্ড এগেইনষ্ট দ্য ইণ্ডিয়ান গভৰ্ণমেণ্ট। আৰু তাৰ পৰিণতিত 31 অক্টোবৰত কি হ'ল, ইন্দিৰা গান্ধীক এলিমিনেট কৰিলে। দুজন শিখ বডিগাৰ্ডে, তেওঁৰ নিজৰ শিখ বডিগাৰ্ড আছিলে, তেওঁৰ শিখ বডিগাৰ্ড কেইজন, এজনৰ নাম বিৰেন সিং আছিলে আৰু এজনৰ নাম আছিলে সতৱন্ত সিং, ৰাইট। তো কাৰেণ্ট ষ্টেটাছ কি, পাঞ্জাৱত পিচ বৰ্তমান আছে, আৰু যিটো আমাৰ খালিস্তান মুভমেণ্ট মেইনলি ডায়াস্প'ৰা ড্ৰিভেন, আৰু এইটো মেইনলি কেনেডা, UK আৰু অষ্ট্ৰেলিয়াৰ পৰা এই উঠা যায়, দেখা যায় যে তেওঁলোকে খালিস্তানী ছেপাৰেটিষ্ট যিটো মুভমেণ্ট আছে ছাপৰ্ট কৰি আছে। হিষ্টৰিকেল গ্ৰিভেঞ্চ আমি ক'লোঁ, ৰাইট। মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন কি আহিব পাৰে, ৰিচাৰ্জেঞ্চ ইন খালিস্তান মুভমেণ্ট পজেছ এ ছিগনিফিকেণ্ট চেলেঞ্জ টু ইণ্ডিয়াছ ইণ্টাৰনেল ছিকিউৰিটি এণ্ড ছ'চিয়েল কোহেশ্যন, ক্ৰিটিকেলি এনালাইজ, ৰাইট। তো এইটো ইণ্টাৰনেল ছিকিউৰিটিৰ ওপৰত কুৱেশ্যন, ছিকিউৰিটি। তোমালোকে এইটো আনচাৰ কৰিবলৈ ট্ৰাই কৰিবা, আৰু এনেকুৱা ধৰণৰ আনচাৰ আমি মেইনছত আমাৰ আহিব পাৰে, ৰাইট। তাৰ কাৰণে ৰেডি হৈ থাকিবা, কমেণ্টত আনচাৰটো মেনশ্যন কৰিবা। যদি এই কুৱেশ্যনটো কোনোবাই আনচাৰটো দিব খোজা, তেতিয়াহ'লে আমাক মেইল কৰিব পাৰিবা, উইল ট্ৰাই টু ইভালুৱেট, ৰাইট। থেংক ইউ। আজিৰ কাৰণে আমাৰ মেইনছৰ টেষ্ট চিৰিজ চলি আছে, প্ৰিলিমছৰ টেষ্ট চিৰিজ আমাৰ ষ্টাৰ্ট হৈছে, তোমালোকে জইন কৰিব পাৰা ফৰ বেটাৰ ৰিজাল্ট ইন নেক্সট ছেশ্যন অফ APSC CC 2025। আমাৰ যিটো থাৰ্ড বেটছ আছে, থাৰ্ড বেটছ আমাৰ লঞ্চ কৰা হ'ব 1 তাৰিখৰ পৰা, 1 নৱেম্বৰ, ৰাইট। তো এটা নিউ বেটছ হ'ব, এণ্ড ইট ইজ দ্য লাষ্ট বেটছ অফ ADVAIS, ৰাইট। এই যিটো বেটছ আছে, বেটছত আমাৰ কি থাকিব, বুকছখিনি থাকিব, আমাৰ ৰেগুলাৰ ক্লাছেছ থাকিব, প্লাছ আমাৰ টেষ্ট চিৰিজ থাকিব। আৰু ADVAISৰ যিটো টেষ্ট চিৰিজ হয়, এইটো খুবেই ৰিনাউণ্ড। আমাৰ ৰিচেণ্টলি যিটো TDOৰ এক্সাম হ'ল, TDOৰ এক্সামত আমাৰ যিখন GSৰ পেপাৰ আছিলে, তাৰ পৰা কমন আহিছে কুৱেশ্যন ডাইৰেক্টলি, ৰাইট। নেক্সট যিখন এছে পেপাৰ, এছেত যিখন এছে আহিছে,
এ আইৰ ওপৰত, সেই এ আইৰ ওপৰত এছেখন আমি অলৰেডি আমাৰ এখন এছেৰ বুকলেট আছে, সেই বুকলেটত আমি অলৰেডি সেই এ আইৰ ওপৰত এছে এখন দি থৈ দিছিলোঁ। তো আমাৰ টেলিগ্ৰাম চেনেল ফৰ ডেইলি কুইজেছ এণ্ড আপডেটছ তোমালোকে ফ'ল' কৰিবা। ফৰ ইনষ্টাগ্ৰাম আমাৰ আপডেটবিলাক পাই থাকিবা AdviAISৰ ফালৰ পৰা, আমাৰ কোৰ্চেছ কি কি থাকে কি কি নাথাকে, প্লাছ আমাৰ এপটো ফৰ মেগাজিনছ এণ্ড ফ্ৰী টেষ্ট, ৰাইট, ভেৰি ইম্পৰ্টেণ্ট। থেংক ইউ এভৰিৱান, আজিৰ কাৰণে গুড নাইট।